দিশত আমি আমাৰ ৰাজ্যখনক দ্ৰুত গতিত আজি আমি আগুৱাই লৈ গৈছো যোৱা বছৰটোত নিবনুৱা লোকৰ বাবে বা লৰা ছোৱালীৰ বাবে স্বচ্ছতা এক নতুন বাতৰি আছিলে বৰ্তমানলৈকে আমাৰ ৰাজ্যত আমি 1,24,680টা নিযুক্তি এটাও হাইকোৰ্ট কেছ নোহোৱাকৈ দিবৰ বাবে সক্ষম হৈছো Assam government has no litigation in High Court. Appointmentor ক্ষেত্ৰত কোনো ধৰণৰ litigation নাই আৰু ই অসমৰ প্ৰশাসনিক বুৰঞ্জীৰ বাবে এটা নতুন ঘটনা অহা কেইটামান মাহৰ ভিতৰত আমি নতুনকৈ 36,753টা নতুন নিযুক্তি দিয়াৰ বাবে আমি আগবাঢ়ি গৈ আছো ৰাজ্য চৰকাৰৰ এটা বিশেষ দায়িত্ব হৈছে ৰাজ্যত আইন শৃংখলা ৰক্ষা কৰা অসমে আইন শৃংখলাৰ ক্ষেত্ৰত চমকপ্ৰদ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে মই যোৱা কালিলৈকে আপোনালোকক কেইটামান ডেটা ক'ব খুজিছো 2021 চনত মই দায়িত্ব লোৱাৰ সময়ত প্ৰতি বছৰত আমাৰ ৰাজ্যত 1,33,239টা কেছ ৰেজিষ্টাৰ হৈছিল এই বছৰত এই কেছ ৰেজিষ্ট্ৰেচনৰ সংখ্যা আমি মাত্ৰ 40,000লৈকে নমাই আনিছো The crime scene has improved from 1,33,000 registered FIR to a mere 49,965 The reduction percentage is 62%. অসমত যদি আমি ক্রাইম রিডাকশন চাও আৰু যদি ক্রাইম রেট পার লাখস পপুলেশন চাও 2021 it was 379 মই আগৰ সৰকাৰ বিলাকৰ লগত কম্পেয়াৰ কৰাৰ পৰিৱৰ্তে নিজৰ লগত নিজক কম্পেয়াৰ কৰাৰ চেষ্টা কৰিছো so that we are not being political মই দায়িত্ব লোৱাৰ সময়ত পাৰ লাখস crime আছিল 379 today per lakhs crime has come down to 139 তাৰমানে 1 লাখ মানুহৰ 140 জনে এতিয়া অপৰাধ কৰে and reduction percentage is again 63 investigation আমাৰ ৰাজ্যত আগতে পুলিশ কেছ দিলে হি শেষ নহয় মই দায়িত্ব লোৱাৰ সময়ত শেষ নোহোৱা কেছ আছিল 1,33,000 আজি শেষ নোহোৱা কেছ নামি আহিলে 15,000 লৈকে আজি কোনো এসআইৰ হাতত 21ত কেছ আছিল 24টা এতিয়া এজন এসআইৰ হাতত কেছ আছে 4টা the average investigation অৰ্থাৎ তেওঁলোকে বছৰত 4টা কেছ কৰিব লাগে which is very easy quality হয় আৰু সেই কাৰণে pending investigation has come down to 15,567 আৰু conviction rate 2021ত আছিল only 6% today the conviction rate is 22% crime কমিছে কোৰ্টত শাস্তিৰ নম্বৰটো বাঢ়ি গৈ আছে তাৰ মানে ইনভেষ্টিগেশন এণ্ড জুডিশিয়াল প্ৰসিডিংছ দুইটাতে আমাৰ ৰাজ্য আগবাঢ়ি যাবলৈ সক্ষম হৈছে এটা মই ষ্টেটিষ্টিক দিম যাক লৈ আমি গৌৰৱ অনুভৱ কৰিম অসমত মহিলাৰ বিৰুদ্ধে 2021ত ক্ৰাইম আছিল 30,000 এতিয়া ৰেপ বলাৎকাৰ molestation any crime against women has come down to only 5,000 30,000 ক্রাইমৰ বিপৰীতে এতিয়া 5,000 ক্রাইম এগেইনষ্ট চিলড্ৰেন আমি কমাব পৰা নাই ইটো কাৰণে যে আমি নিজে হেতু ক্ষেত্ৰত আগভাগ লৈ গৱৰ্ণমেণ্টে নিজে কেছ ৰেজিষ্টাৰ কৰি আছে এগেইনষ্ট চাইল্ড ম্যাৰেজ সো 2021 তো ই 5,000 আছিল 2023 আমি 4,000 কেছ নিজে ৰেজিষ্টাৰ কৰাৰ কাৰণে ইট হেজ shot up to 10,000 এই বছৰ ইট হেজ কাম ডাউন এগেইন টু 5,000 কিন্তু মই ভাবো যে চাইল্ড ম্যাৰেজৰ এগেইনষ্টত আমি যেতিয়ালৈকে কাম কৰি থাকিম তেতিয়ালৈকে ক্ৰাইম এগেইনষ্ট চিলড্ৰেন এটুত ষ্টেবিলাইজেশ্যন হওঁতে আমাক সময় লাগিব আমাৰ কালেক্টিভলি অসমে গৌৰৱ কৰিব পাৰে যে ক্ৰাইম এগেইনষ্ট শিডিউল কাষ্ট এণ্ড ক্ৰাইমছ এগেইনষ্ট শিডিউল ট্ৰাইব ইজ অনলি 3 and 8 অৰ্থাৎ এছচি যি এক্ট আছে য'ত শিডিউল কাষ্টৰ বিৰুদ্ধে ক্ৰাইম কৰিলে এজাহাৰ হয় অসমত এই বছৰ মাত্ৰ 3টা হৈছে
আৰু শিডিউল ট্ৰাইবৰ বিপক্ষে যদি কোনোবাই আপত্তিজনক মন্তব্য দিয়ে বা গোচৰ তৰে বা অপমান কৰে তাত only 8 case has been registered আৰু যদি আমি ভাৰতৰ আন ৰাজ্যৰ তুলনাত চাওঁ it is 1000 times less so egalitarian society হিচাপে অসমৰ যি গৌৰৱ তাক এই ফিগাৰটোৱে আৰু অধিক ৰিফ্লেক্ট কৰিছে 2021ত আমি 67 কেজি হিৰোইন আমি জব্দ কৰিছিলো 2022ত 112 কেজি 2023ত 167 কেজি আৰু এই বছৰ আমি হিৰোইন জব্দ কৰিছো 183 কেজি আৰু 2021ত আমি 420 কোটি টকা মাৰ্কেট ভ্যালুৰ আমি ড্ৰাগ সিজ কৰিছিলো এই বছৰ ইট হ্যাজ গান আপ টু 685 crore তাৰ উপৰিও আমাৰ অসম পুলিচৰ বহুবিলাক ৰিফৰ্মছ হৈছে আৰু নতুন ন্যায় সংহিতাৰ লগত আমি খাপ খাইছো নাগৰিক সমিতি নিৰ্মাণ হৈছে এটা মই ষ্টেটিষ্টিক্স আপোনালোকক দিব খুজিছো যে মানুহৰ মাজত পৰিবেশ কেনেকুৱা চৰকাৰেতো ডাটা কৈ আছে কিন্তু মানুহে কেনেকৈ ইয়াক ৰিসিভ কৰিছে আৰু ডেমক্ৰেটিক এজিটেশন ইজ এ ৰিফ্লেকশনস অফ পিপলস মাইন্ড যদি চৰকাৰৰ ওপৰত মানুহৰ বা ব্যৱস্থাৰ ওপৰত মানুহৰ খং উঠে মানুহে ৰাজপথত জপিয়াই পৰে সৰুকৈ হলেও কলা বেছ পিন্ধে সৰুকৈ হলেও ধৰ্ণা ধৰ্মঘট কৰে অসমত 2022-23-24 চনত বন্ধ ঘোষণা নীল ষ্টেট ওয়াইজ অসম বন্ধ কোনেও ঘোষণা কৰা নাই we have maintained the nil positions for last 3 years FEG burning 22ত 46টা আছিলে 23ত 37টা আছিলে 24ত 19 বাৰ মাত্ৰ প্ৰতিমূৰ্তি বাৰ্ণ কৰা হৈছে it has come down to 19 যদি আমি চাব যাও ৰোড ব্লকেট 2022ত 12টা আছিলে এইবাৰ ৰোড ব্লকেট আমি 5টা ৰোড ব্লকেট দেখা পাইছো প্ৰসেছন 2022তো 6টা আছিলে 2024তো 6টা মানৱ শৃংখল 2022ত 15টা আছিল 2024ত এটা কলা পতাকা প্ৰদৰ্শন যোৱা বছৰটোত এটাও হোৱা নাই ব্ল্যাক ফ্ল্যাগ ডেমনস্ট্ৰেশন ইজ নীল কতো কলা পতাকাৰ ডেমনস্ট্ৰেশন হোৱা নাই হাংগাৰ ষ্ট্ৰাইক 10টাৰ পৰা 3টা লৈ জোৰ লোৱা প্ৰসেছন 4টাৰ পৰা 0 লৈ আৰু প্ৰটেষ্ট বাকি আন মাস গ্যাদাৰিং আদি গুটেই বিলাক যদি আমি চাও 2022ত 358 সিভিলিয়ান প্ৰটেষ্ট আছিল 2023ত কিছু বৃদ্ধি পাইছিল 374 লৈ 2024ত it has come to almost near normal with 243 অৰ্থাৎ সমগ্ৰ ৰাজ্যত কৰবাত লখিমপুৰত ডিব্ৰুগড়ত সৰু খুৰা গুটেই আন্দোলন যদি আমি যোগ কৰো মাত্ৰ 243টা কৰবাত মেডিকেলৰ বিৰুদ্ধে কৰবাত ৰাস্তা হোৱা নাই যদি চাওক আগৰ মই ডেটা দিয়া নাই ইট ওয়াজ থাউজেন্ডস সো মোৰ নিজৰ সময়ৰ লগতে মই নিজৰ সময়ৰ কম্পেয়াৰ কৰিছো সো নট টু বি পলিটিক্যাল ইন দা 1st January it has come down to only 243 ই ৰাজ্যত চৰকাৰে লোৱা ব্যৱস্থা সমূহে ৰাজ্যবাসীক কৰবাত নহয় কৰবাত সন্তুষ্ট কৰিছে ইয়াৰ এটা ইন্ডিকেটৰ দাঙি ধৰে সাধাৰণতে চৰকাৰ বিলাকে যি কাম নকৰে তাক আমি চকু দিছিলো যে আমি মটৰ গাড়ী দুৰ্ঘটনাত নিহতৰ সংখ্যা হ্ৰাস কৰিব পাৰো নেকি 2023ত মটৰ গাড়ীত লোকৰ মৃত্যু হৈছিল দুৰ্ঘটনাত মৃত্যু হৈছিল আমাৰ যদি মই অকনমান চাই দিছো হা 2000 আমাৰ 23ত মটৰ গাড়ী দুৰ্ঘটনাত লোকৰ মৃত্যু হৈছিল 3153 আৰু এই বছৰ it has come down to 2744 অৰ্থাৎ মটৰ গাড়ী দুৰ্ঘটনাটো 12.97% ডিক্ৰিজ হৈছে whereas ৰাস্তা ঘাট ভাল হৈছে তথাপিতো না নাম্বাৰ অফ এক্সিডেন্ট ইজ ডিক্ৰিজিং ভাৰতৰ ভিতৰত অসমে এখন ৰাজ্য যত নাম্বাৰ অফ এক্সিডেন্ট ইজ ডিক্ৰিজিং
প্ৰতিযোগিতা হৈ আছে কিমান পাৰ্সেন্ট ইনক্ৰিজ হৈছে কাৰোবাৰ 10% 2% ইনক্ৰিজ ইজ এ নৰ্মস বাট আমি নৰ্মস তো ব্ৰেক কৰি উই আৰ টাৰ্গেটিং অন ডিক্ৰিজ ই এটা ৰাজ্যৰ বাবে এটা আনন্দৰ বতৰা বা বহু লোকৰ মৃত্যুৰ পৰা আমি নিজক আমি বচাব পাৰিছো সৰু সৰু কেইটামান ষ্টেটিষ্টিক্স দিব খুজিছো 2021 ৰ পৰা 2024 লৈ অসমত 1236 খন নতুন দলং নিৰ্মাণ হৈছে যাৰ বিভিন্ন পৰ্যায়ত শুভ উদ্বোধন হৈছে যদি আমি শিক্ষা বিভাগলৈকে চকু দিও তেতিয়াহলে আমি দেখা পাম যে নতুন বিশ্ববিদ্যালয় নতুন মেডিকেল কলেজ তাক আমি দেখা দিও আৰু ডাঙৰ ডাঙৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ব্ৰহ্মপুত্ৰৰ ওপৰত আপোনালোকক মই জনাবলৈ পাই ভাল পাইছো যে খুব কম দিনৰ ভিতৰতে নুমলীগড় আৰু গহপুৰৰ মাজত টানেল 12,000 কোটিৰে ভাৰত চৰকাৰে এপ্ৰুভ কৰিব খুব কম দিনৰ ভিতৰতে কাজিৰঙাৰ ওপৰত 32 কিলোমিটাৰ এলিভেটেড যেটো কৰিডৰ হি 8,000 কোটি টকা ব্যয়েৰে হি তাক ঘোষণা হ'ব শিলচৰলৈকে 5 ঘণ্টাত যাব পৰাকৈ পঞ্চগ্ৰামত থিয় হ'ব পৰাকৈ 32,000 কোটি টকাৰে এক্সপ্ৰেছ হাইৱে এটা ভাৰত চৰকাৰৰ চূড়ান্ত বিবেচনাধীন হৈ আছে বৰাপানীলৈকে যাম বৰাপানীৰ পৰা পোনে পোনে আমি শিলচৰ পেপাৰ মিলত উলামগৈ পঞ্চগ্ৰামত ইট উইল টেক জাস্ট 5 আৱাৰ্ছ বিটুইন শিলচৰ টু গুৱাহাটী ই এনে বৃহৎ প্ৰকল্প ভাৰত চৰকাৰৰ শেষ পৰ্যায়ত বিবেচনাধীন হৈ আছে মই খুব সোনকালে ভাল খবৰ আশা কৰিছো মৰিগাঁও আৰু দৰঙৰ মাজত নতুনকৈ এখন ব্ৰহ্মপুত্ৰৰ ওপৰত দলং মই খুব সোনকালে আশা কৰিছো নাৰেংগী কুৰুৱা দলঙৰ কাম ফেব্ৰুৱাৰী মাহত আৰম্ভ হ'ব এই বছৰৰে আৰু পলাশবাৰী শুৱালকুছিৰ মাজত দলঙৰ কাম ইতিমধ্যে আৰম্ভ হৈছে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ দলং যাক আমি কুমাৰ ভাস্কৰ বৰ্মা সেতু নামে নামাঙ্কিত কৰিছো এই কুমাৰ ভাস্কৰ বৰ্মা সেতু আমি এই বছৰৰ জুন জুলাই মাহত আমি শুভ উদ্বোধন কৰিব পৰা অৱস্থালৈ আমি গতি কৰিম ইমান ডাঙৰ মডাৰ্ন ইনফ্ৰাষ্ট্ৰাকচাৰ আগতে আমাৰ